গৰমৰ দিনৰ এটা প্ৰধান সমস্যা হৈছে কাখলুটিৰ তলৰ পৰা ওলোৱা দুৰ্গন্ধ আৰু লগতে কাখলুটিৰ তলৰ অংশ বহুত বেছি পৰিমাণে কলা পৰি থকাৰ কাৰণে আমি হাত কটা বস্তু বা স্লিভলেছ বস্তু পিন্ধিব নোৱাৰো। কিন্তু সেই সমস্যাটো একেবাৰে নাইকিয়া কৰিব পৰা আজি এটি সহজ ঘৰুৱা বিধান যেটো নেকি আপোনাৰ ঘৰত থকা কেইটামান বস্তু মিহলাই পেলাই লগালেই নাইকিয়া হৈ পৰিব। তেনেকুৱা ধৰণৰ এটা বিধান লৈ আহিছো। যদি ভাল লাগে ভিডিঅ'টি আগলৈ চাই যাব বুলি আশা কৰিছো। আহক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ, মই মনমি আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ আৰু আপোনালোক সকলোকে আদৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। যেহেতু গৰম দিনত আমি বহুত বেছি পৰিমাণে ঘামো আৰু যেহেতু গৰম দিনত আমি প্ৰত্যেকই স্লিভলেছ বা হাত কটা বস্তুবোৰ পিন্ধি খুব বেছি পৰিমাণে ভাল পাওঁ নহয় জানো। কিন্তু আমাৰ প্ৰধান সমস্যা হৈছে আমাৰ কাখলুটিৰ তলৰ পৰা ওলোৱা কিছুমান দুৰ্গন্ধ আৰু লগতে কাখলুটিটো ক'লা পৰি থাকিলে আমি স্লিভলেছ পিন্ধিবলৈ বহুত বেছি পৰিমাণে অশান্তি পাওঁ বা স্লিভলেছ পিন্ধিলে বেয়া লাগে। তেতিয়া আচলতে ক'লা কাখলুটিটো যেতিয়া ওলাই থাকে, গতিকে এই দুইটা সমস্যাই আপোনাৰ শৰীৰৰ দুৰ্গন্ধও নাইকিয়া হৈ যাব আৰু লগতে ক'লা কাখলুটিটো একদম চকচকীয়া বগা হৈ পৰিব। এনেকুৱা ধৰণৰ এটা ঘৰুৱা বিধান আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ক'লা কাখলুটি একেবাৰে চাফা বগা কৰি দিয়াৰ লগতে গলধনৰ এইবোৰ মই এতিয়া ৰেমেডিটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকক দেখাইছোঁ। এইবোৰ চাফা হৈ যাব, কিলাকুটি চাফা হ'ব, লগতে ভৰিৰ আঁঠুঘিলা সৰু গাঁঠি সকলোবোৰতে আপোনালোকে এই বিধানটো ব্যৱহাৰ কৰিব পাৰিব। আৰু একেবাৰে সহজতে ঘৰতে পোৱা কেইটামান বস্তুৰে আপোনালোকক মই আজি বিধানটো দেখুৱাম। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব। শৰীৰৰ দুৰ্গন্ধও নাইকিয়া হ'ব, লগতে আপোনাৰ ক'লা ক'লা যিবোৰ অংশ শৰীৰৰ সেইবোৰ একদম চকচকীয়া বগা হৈ যাব। আকৌ এবাৰ কৈছোঁ, গতিকে বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। এখন কাঁচৰ প্লেট লৈ লৈছোঁ প্ৰথমতে আৰু তাতে মই এটুকুৰ নেমু চেপি দিছোঁ। মানে নেমুটোৰ 4 ভাগৰ এভাগ লৈছোঁ আৰু সেইখিনি হৈ যাব। প্ৰায় 1 চামুচমান নেমুৰ ৰস লাগিব আৰু নেমুটো মানে অকণমান লেৰেলি গৈছিলে যে সেইকাৰণে চেপুতে অলপ কষ্ট হৈছে। তাৰপিছতে লৈছোঁ মই এয়া টুথপেষ্ট লৈছোঁ আৰু আপোনালোকে যিটো টুথপেষ্ট ব্যৱহাৰ কৰে সেইটো টুথপেষ্টে ল'ব। আৰু তাৰপিছতে দি দিব একদম 1 চিকুট হালধি বহুত বেছিকৈ নিদিব দেই, নহ'লে হালধীয়া হৈ পৰিব। তাৰপিছতে দিব কফি। মই 2 টকীয়া কফিৰ পেকেট এটা লৈছোঁ। লৈ পেলাই গোটেইখিনি বহুত সময় মিহলাব লাগিব। যিহেতু মানে টুথপেষ্টটো মিহলি হৈ যাওঁতে অলপ দেৰি লাগে, সেইকাৰণে হাতৰ আঙুলিকেইটাই খুব ধুনীয়াকৈ এনেকৈ আপোনালোকে মিহলি কৰি ল'ব। বহুত সময় মিহলি কৰাৰ পিছতহে আপোনালোকে ৰেমেডিটো ব্যৱহাৰ কৰিব, তেতিয়াহে ভাল ফল পাব। এতিয়া মই প্ৰথমতে ডিঙিৰ সেই ক'লা ক'লা অংশত লগাবলৈ চেষ্টা কৰিছোঁ। যিহেতু বহুত বেছি ঘামি যোৱাৰ ফলত এটা ক'লা চাপ পৰে ডিঙিত, গলধনত দেখিবলৈ খুব বেয়া লাগে। এইখিনিতে কৈ থওঁ, যিহেতু টুথপেষ্ট দিয়া আছে গতিকে অকণমান আপোনালোকক ধৰিব, মানে অকণমান পুৰা নিচিনা অনুভৱ কৰিব, চেঁচা অনুভৱ কৰিব। এতিয়া আপুনি কাখলুটিৰ তল, গলধন, কিলাকুটি আৰু লগতে ভৰিৰ আঁঠুঘিলা আৰু সৰু গাঁঠি যি অংশত আপোনাৰ ক'লা পৰিছে, পিঠিটো কিছুমানৰ ক'লা পৰে, সেইবোৰ অংশত ধুনীয়াকৈ লগাই পেলাই এনেকৈ 2 মিনিটমান সময় মালিচ কৰিব। মালিচ কৰাৰ পিছত আপোনালোকে শুকাবলৈ এৰি দিব। শুকাবলৈ এৰি দিয়াৰ সময়তে খুব এটা মানে পুৰণি এটা উঠিব, পুৰা লাগে আৰু টুথপেষ্টে যেনেকৈ পুৰে। আৰু যেতিয়া শুকাব নহয়, শুকোৱাৰ পিছত আপোনালোকে একদম নৰ্মেল পানীৰে ধুই দিব। আৰু যদি আপুনি হালধি বেছিকৈ দিয়ে, হালধীয়া হৈ থাকিলে অকণমান চাবোন ব্যৱহাৰ কৰি দিব পাৰে। যদি আপোনাৰ ভাল লাগিছে, যদি আপুনি কাখলুটিৰ ক'লা পৰা সমস্যাত ভুগি আছে বা আপোনাৰ কাখলুটিৰ পৰা বহুত বেছি পৰিমাণে দুৰ্গন্ধ ওলাই আছে, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে। আপোনাৰ প্ৰফাইলত ভিডিঅ'টি শ্বেয়াৰ কৰি থৈ দিব আৰু সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব। আৰু বহুতে কৈ থাকে কিয় স্লিভলেছ পিন্ধিব লাগে, কিয় মহিলাসকলে স্লিভলেছ পিন্ধিলে কিবা অপৰাধ হ'ব নেকি?